Good afternoon, all of you. আশা কৰোঁ সকলোৱে ভালে আছে আৰু আজি মই NRC বায়োমেট্ৰিকৰ যিবিলাকৰ মানে ৰিজেক্ট হৈ গৈছে তেওঁলোকৰ ওপৰত মই বিশেষকৈ ভিডিঅ' বনাম। এইটোৰ ওপৰত মই কথাখিনি ক'ম যে তেওঁলোকে এতিয়া মানে কি কৰিব লাগে। তাৰ আগতে প্ৰথমতে মই আপোনালোকক সকলোকে জনাওঁ যে যিসকলে আধাৰ জেনেৰেট হৈ গৈছে তেওঁলোকে যদি NRC বায়োমেট্ৰিকৰ সময়ত যদি কিবা NRC স্লিপ বা কিবা দিয়াৰ পাছত যদি জেনেৰেট হৈছে তেতিয়াহ'লে আপোনালোকে টাইম আছে এতিয়া আপোনালোকে ফ্ৰীতে ডকুমেণ্ট আপডেট কৰিব পাৰিব আৰু আপোনালোকৰ ফেমিলিৰ সকলো মেম্বাৰকে এইখিনি কাম কৰি দিব। ডকুমেণ্ট আপলোড কৰি দিব। এটা নতুন আধাৰ আপডেট আহিছে। এইটো লাষ্ট ডেট আছিল আপোনাৰ ছেপ্টেম্বৰ 14 আৰু ছেপ্টেম্বৰ 14 লাষ্ট ডেট যোৱাৰ পিছত আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টে এইটো কি কৰিল মানে টাইমটো বঢ়াই দিয়া হ'ল। মানে টাইমটো বঢ়াই দিছে মানে ডিচেম্বৰ 12 তাৰিখলৈকে বঢ়াই দিছে নেকি। গতিকে আপোনালোকে এতিয়া মানে আপডেট কৰিব পাৰিব। এইটোৰ ওপৰত মই ভিডিঅ' বনাম। কালি মই বনাব খুজিছিলোঁ কিন্তু কালি মানে কিবা ছাৰ্ভাৰ প্ৰব্লেমৰ কাৰণে মই বনাব পৰা নাই আৰু মোৰ এতিয়া মানে ADR এক্সাম মানে 29 ছেপ্টেম্বৰত ADR এক্সাম আছে, যাৰ কাৰণে মই মানে ইমান এটা মানে ভালকৈ মানে আপোনালোকক মানে ভিডিঅ'খিনি বনাই দিব পৰা নাই বা ফেচ ভিডিঅ' বনাব পৰা নাই। তাতে অলপ টাইম লাগে আৰু মানে এইফালে ষ্টাডি কৰিব লাগে। গতিকে 29 ছেপ্টেম্বৰ পাৰ হ'লে মই 30 ছেপ্টেম্বৰত এটা ভাল 15 বা 20 মিনিটৰ এটা ভাল ফেচ ভিডিঅ' বনাই তাৰ লগত মই কেনেকৈ মানে বস্তুখিনি আপডেট কৰে মানে কেনেকৈ আপডেট কৰে ডকুমেণ্ট সেইখিনি মই একদম ভালকৈ বনাই দিম। গতিকে আপোনালোকে এইটো ভিডিঅ' ধৈৰ্য সহকাৰে চাই থাকিব। এইটো ভিডিঅ' খুব বেছি 7-8 মিনিটৰ, তাৰ বেছি নহয়। আৰু মই আপোনালোকৰ লগত আগতে মানে কিছুমান কথা মই ডিছকাছ কৰিব বিচাৰোঁ যে যিসকলে এতিয়ালৈকে আধাৰ জেনেৰেট হৈ গ'ল তেওঁলোকক বহুত কংগ্ৰেচুলেশ্যনছ। আৰু যিসকলে এতিয়ালৈকে আধাৰ জেনেৰেট হোৱা নাই অকণমান টাইম লাগিব, মানে অলপ টাইম লাগিব। এতিয়া মই গম পাইছোঁ মানে কি টাইম লগা, কাৰণ মোৰো এতিয়ালৈকে আধাৰ জেনেৰেট হোৱা নাই। যিহেতু আজি 26 ছেপ্টেম্বৰ হয় আৰু 7, 8, 9, 13 না আৰু 4 দিন আছে। গতিকে আপোনালোকে ধৈৰ্য ধৰি থাকক, টেনশ্যন নল'ব, কোনোৱে টেনশ্যন নল'ব, কাৰণ অলৰেডি হোল্ডটো আনহোল্ড হৈ গৈছে। আপোনালোকৰ বায়োমেট্ৰিক ৰিচিভ সকলোৰে আনলক হৈ গৈছে, আনহোল্ড হৈ গৈছে। আপোনালোকে টেনশ্যন নল'ব। আপোনালোকৰ চিৰিয়েল ৱাইজ বা ৰেণ্ডমলি ৱাইজ মানে আপোনালোকৰ আধাৰটো জেনেৰেট হৈ যাব। গতিকে আপোনালোকে ইমান এটা টেনশ্যন ল'ব লগা নাই। আৰু আপোনালোকে যদি কেনেকৈ চেক কৰিব বিচাৰে যে আপোনালোকৰ আধাৰ জেনেৰেট হৈছে নে হোৱা নাই, বা এইটো টপিকটো মেইন টপিক হ'ল ৰিজেক্ট, আপোনালোকক সেইটোও দেখাই দিম, সকলো বস্তুখিনি দেখাই দিম। কিন্তু মই অলপখিনি আলোচনা কৰি লওঁ। যিসকলৰ মোবাইল ৰিচিভ হেৰুৱাই গৈছে, মানে যিসকলৰ ৰিচিভ হেৰুৱাই গৈছে বা মোবাইল নম্বৰ নাই, তেওঁলোকে প্লিজ একবাৰ আপোনালোকে আধাৰ সেৱা কেন্দ্ৰত যাই আধাৰ অপাৰেটৰৰ লগত কণ্টেক্ট কৰক। তেওঁলোকক মানে কি এডভাইচ দিয়ে আপোনাক, মোৰ মতে বেষ্ট হ'ব আপোনালোকে আধাৰ চেণ্টাৰত গৈ কণ্টেক্ট কৰক যে মোৰ বায়োমেট্ৰিক ৰিচিপ্টটো হেৰুৱাই গৈছে, তো মই কি কৰিম। বা আপোনালোকৰ যে আধাৰ জেনেৰেট হৈছে তেতিয়াহ'লে আপোনালোকে পোষ্ট অফিচত যাব পাৰে, পোষ্ট অফিচত খবৰ ল'ব পাৰে। যদি আপোনালোকৰ আধাৰ জেনেৰেট হৈ আছে তেতিয়াহ'লে পোষ্ট অফিচত আপোনাৰ আধাৰ কপিটো আহি যাব বাই পোষ্ট। আৰু যিসকলৰ মোবাইল নম্বৰ লিংক আছে আপোনালোকে লগে লগে যদি মোবাইল নম্বৰটো আছে এক্টিভ আছে তেতিয়াহ'লে আপোনালোকে লগে লগে আধাৰটো আপোনালোকে ডাউনলোড কৰিব পাৰে। আৰু আধাৰ কেনেকৈ ডাউনলোড কৰে এইটোতো মই ভিডিঅ' বনাই দিম। বা আপোনালোকে আধাৰ ডাউনলোড কৰাৰ পাছত মানে এইটোৰ পাছৱৰ্ড কি হ'ব বা আপোনালোকে কেনেকৈ মানে অ'পেন কৰিব লাগিব PDF ফাইলটো, সেইটোৰ ওপৰতো মই ভিডিঅ' বনাই দিম। যদি মোৰ আধাৰটো জেনেৰেট হৈ যায় তেতিয়াহ'লে মই আপোনালোকক সেইটো দেখাব পাৰোঁ, মোৰ নিজৰ আধাৰ দি যে কেনেকৈ মানে পাছৱৰ্ডটো হয়। আধাৰৰ পাছৱৰ্ড আপোনালোকে সকলোৱে মনত ৰাখিব। যদি আপোনালোকৰ আধাৰ কাৰ্ড জেনেৰেট হৈছে, যদি আপোনালোকে এতিয়া ডাউনলোড কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে কি কৰিব, আপোনালোকে ৱেবছাইটত যাব, ডাউনলোড আধাৰত যাব, যাই আপোনালোকে ডাউনলোড কৰাৰ পাছত মানে আপোনালোকৰ পাছৱৰ্ড হ'ব আপোনালোকৰ নামৰ প্ৰথম 4টা আখৰ কেপিটেল লিখিব। যেনে মোৰ নাম বিপ্লৱ, তেতিয়া মোৰ কি হ'ব নামৰ আগৰ 4টা হ'ব, যেনে BIPL এইকেইটা হ'ব, ঠিক আছে। আৰু মোৰ ডেট অফ বাৰ্থ হৈছে 20-9-1999। গতিকে মোৰ কি হ'ব 1999। গতিকে পাছৱৰ্ডটো কি হ'ব BIPL 1999। গতিকে আপোনালোকৰো ছেইম যিটো ডেট অফ বাৰ্থ সেইটো খালি অনলি বাৰ্থৰ ইয়াৰটো হ'ব আৰু নামৰ ফাৰ্ষ্ট 4টা আখৰ হ'ব। এইটো হ'ব আপোনালোকৰ পাছৱৰ্ড। আপোনালোকে এইটো পাছৱৰ্ড দিলে আপোনালোকে আধাৰৰ PDFটো অ'পেন হৈ যাব। গতিকে এইটোৰ ওপৰতো ডিটেইলছত ভিডিঅ' বনাম মই। যেতিয়ালৈকে সকলোৰে আধাৰ জেনেৰেট হৈ নাযায়, মানে একেবাৰে জিৰ' হৈ যাব তেতিয়া মই এইটো টপিকৰ ওপৰত ভিডিঅ' বনোৱা বন্ধ কৰি দিম। তেতিয়া মই বেলেগ টপিকৰ ওপৰত ভিডিঅ' বনাম। গতিকে মই আপোনালোকক বাৰে বাৰে এটাই কৈ আছোঁ যে মই এইটো টপিকৰ ওপৰত ভিডিঅ' বনাই থাকিম যেতিয়ালৈকে মানুহৰ আধাৰ সকলোৱে জেনেৰেট হৈ নাযায়, সকলোৱে যাতে ইনফৰ্মটো পায়। গতিকে আপোনালোকে
যিমান পাৰে এই ভিডিঅ'টো সকলো বন্ধু বান্ধৱীৰ লগত যিমান পাৰে শ্বেয়াৰ কৰিব। এতিয়া মই আপোনালোকক দেখুৱাই দিম যে আপোনালোকৰ বায়োমেট্ৰিকটো ৰিজেক্ট হৈছে নে জেনেৰেট হৈছে, গতিকে আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো চাই থাকক। এতিয়া মই আপোনালোকক দেখুৱাম যে আধাৰটো জেনেৰেট হৈছে নে প্ৰচেছ আছে নে ৰিজেক্ট হৈছে, আপোনালোকে কেনেকৈ গম পাব বা আপোনালোকে কেনেকৈ চেক কৰিব। সেই চেক কৰা লিংকটো ডাইৰেক্ট ষ্টেটাছ লিংকটো মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে তাতে ক্লিক কৰি আপোনালোকৰ 14টা ইনৰলমেণ্ট নাম্বাৰ, টাইম, ডেট কেনেকৈ বহাব লাগে মই দেখুৱাই দিম। আৰু এবাৰ মই ভালকৈ দেখুৱাই দিম, মানে আপোনালোকক একদম গুৰুত্ব সহকাৰে মই বস্তুখিনি দেখুৱাই দিম যাতে আপোনালোকৰ সুবিধা হয়। গতিকে আপোনালোকে ভিডিঅ'টো ধৈৰ্য সহকাৰে চাই থাকিব। গতিকে আপোনালোকে এতিয়া চাওক, মই দেখাই দি আছোঁ। ইয়াতে লিখা আছে আপোনালোকৰ ইণ্টাৰ 14 ডিজিট ইনৰলমেণ্ট নাম্বাৰ। আপোনালোকৰ বায়োমেট্ৰিক ৰিচিপ্টটো উলিয়াব তাতে চাব 14টা ইনৰলমেণ্ট নাম্বাৰ আছে। এইটো আপোনালোকে বহাই দিব। যেতিয়া মই মোৰ ইনৰলমেণ্ট নাম্বাৰটো বহাই দি আছোঁ, ঠিক আছে। 9093032775 এইটো হয় মোৰ 14টা ডিজিট ইনৰলমেণ্ট নাম্বাৰ। এতিয়া আপোনালোকে কোনটো তাৰিখত, কোনটো ডেট, কোনটো ইয়াৰত আপোনালোকে বায়োমেট্ৰিকটো দিছে, NIC বায়োমেট্ৰিক। এতিয়া আপোনালোকে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াতে ক্লিক কৰিব। সকলোৰে কমন 2019, কিন্তু সকলোৰে মানটো চেঞ্জ, মানটো একে নহয়। মই যেনেকৈ জুন মাহত দিছোঁ, গতিকে মোৰ কি হ'ব জুনত মই কিমান দিছোঁ 23 তাৰিখত দিছোঁ, গতিকে 23 হ'ল। তাৰপিছত আপোনালোকে সেই বায়োমেট্ৰিকটো কিমান টাইমত দিছোঁ, যেনে কিমান ঘণ্টা, যেনে মই 2টা বজাত দিছোঁ বায়োমেট্ৰিক, ঠিক আছে। গতিকে মোৰ কিমান হ'ব 14, আৰু মই 17 মিনিটত দিছোঁ, গতিকে কিমান হ'ব 17, আৰু মই কিমান ছেকেণ্ডত দিছোঁ, এইটো ছেকেণ্ডো লাগিব আপোনালোকৰ। ছেকেণ্ড হ'ব কিমান, মই দিছোঁ 53। এতিয়া আপোনালোকৰ বায়োমেট্ৰিক ৰিচিপ্টত যিটো আছে আপোনালোকে সেইটোৱে বহাব। গতিকে তাৰপিছত মই কি কৰিম, ইয়াতে কেপচা 22NB43 এইটো বহাৰ পাছত আপোনালোকে ছাবমিটত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোক চাগে মোৰ মানে কেপচাটো ভুল হৈছে, 22 ৰ'ব এটা আৰু চেঞ্জ হৈ গ'ল কেপচাটো। গতিকে কি আছে ইয়াতে আপোনালোকে চাই লওঁ হা, N784BN এইটো বহাব। আপোনালোকে ইয়াতে ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এইটো চাওক আহি গৈছে। কি আহিছে, ইয়ৰ আধাৰ ইনৰলমেণ্ট ৰিকুৱেষ্ট ইজ আণ্ডাৰ প্ৰচেছ, প্লিজ চেক এগেইন আফটাৰ ফিউ ডেজ। মোৰ এতিয়ালৈকে বায়োমেট্ৰিকটো আণ্ডাৰ প্ৰচেছত আছে, আৰু বহুতৰে এনেকুৱা আণ্ডাৰ প্ৰচেছ দেখুৱাই আছে। আপোনালোকে টেনশ্যন নল'ব, আপোনালোকৰ সোনকালে আধাৰ জেনেৰেট হৈ যাব। বা আপোনালোকে 1947ত কল কৰি হেল্প ল'ব পাৰে। 1947ত কল কৰাৰ পাছত আপোনালোকে ডাইৰেক্টলি 9 টিপি দিব। 9 টিপি দিয়াৰ লগে লগে আপোনালোকৰ কাষ্টমাৰ কেয়াৰত কল লাগি যাব। একদম মই ইজি প্ৰচেছ দি দিলোঁ। আৰু যিসকলৰ ইয়াতে দেখুৱাই আছে আপোনালোকে সকলোৱে চেক কৰিব। মই ভিডিঅ' ডেছক্ৰিপশ্যনত ডাইৰেক্ট লিংক দি দিম। যদি কাৰোবাৰ দেখুৱাই আছে যে ইয়ৰ আধাৰ ইনৰলমেণ্ট হেজ বিন ৰিজেক্টেড, মানে ৰিজেক্ট দেখুৱাই আছে, বা তাতে লেখা আছে কাইণ্ডলি ৰি ইনৰল, তেতিয়া আপোনালোকে নতুনকৈ ইনৰলমেণ্ট কৰিব লাগিব, বা আপোনালোকে আধাৰ চেণ্টাৰত গৈ নতুনকৈ ইনৰলমেণ্ট কৰিব লাগিব। আৰু ইনৰলমেণ্ট কৰাৰ পাছত আপোনালোকৰ অলপ টাইম লাগিব, কাৰণ এতিয়া মানে আধাৰ ৰুলটো অলপ ষ্ট্ৰিক্ট হৈ গৈছে। মানে এতিয়া মানে ভেৰিফাই হয়, মানে কিবা ষ্টেট লেভেল, ডিষ্ট্ৰিক্ট লেভেল এনেকুৱা কিবা এটা ভেৰিফাই হয়। আপোনালোকে যেতিয়া ইনৰলমেণ্ট কৰিব, যদি আপোনালোকৰ বায়োমেট্ৰিক ৰিজেক্ট হৈছে তেতিয়াহ'লে আপোনালোকে ইনৰলমেণ্ট কৰিব। ইনৰলমেণ্ট কৰাৰ পাছত সেই যিটো ইনৰলমেণ্ট নাম্বাৰ থাকিব সেইটো আপোনালোকে ষ্টেটাছটো চেক কৰিব পাৰিব। মই এজনৰ চেক কৰি তাতে এনেকুৱা লিখা আছিল যে কিবা ষ্টেট লেভেল ভেৰিফাই বাকী আছে। মানে আপোনালোকৰ এতিয়া মানে অলপ ষ্ট্ৰিক্ট হৈছে, কিন্তু আপোনালোকৰ আধাৰ জেনেৰেট হৈ যাব, ইমান টেনশ্যন ল'ব নালাগে। কোনেও টেনশ্যন নল'ব, বি পজিটিভ থাকক, আৰু আপোনালোকৰ সকলোৰে আধাৰ জেনেৰেট হৈ যাব। খালি অলপ টাইম লাগিব, কাৰণ আপোনালোকে বুজি পাব লাগিব যে 9 লাখ মানুহৰ আধাৰ জেনেৰেট কৰাটো ইমান কম সময়ৰ ভিতৰতে কৰি আছে। তাৰ কাৰণে আমি ধন্যবাদ দিছোঁ। কাৰণ ভাবক 5 লাখ মানুহৰ আধাৰ জেনেৰেট হৈ গৈছে অনলি 23 দিন নে 22 দিনত। ভাবক 20-22 দিনত 5 লাখ মানুহৰ আধাৰ জেনেৰেট কৰি দিছে। তেতিয়া আৰু বেছি মানুহ নাই, গতিকে আপোনালোকে সোনকালে আধাৰ কাৰ্ড পাই যাব, আৰু ময়ো পাই যাম আধাৰ কাৰ্ড। গতিকে ইমান টেনশ্যন ল'ব নালাগে, সকলোৱে বি পজিটিভ থাকক আৰু সকলোৱে টেনশ্যন ফ্ৰী থাকক। এতিয়া আপোনালোকে ADR এক্সাম দি আছে, কোনোবাই আছাম পুলিচত প্ৰিপাৰেশ্যন কৰি আছে, আপোনালোকে ভালকৈ প্ৰিপাৰেশ্যন চলাই যাওক, ভালকৈ ষ্টাডি কৰক আৰু নিজৰ লাইফ ছাকচেছ কৰক। গতিকে এইখিনি কৈ মই মোৰ ভিডিঅ'ত সমাপ্ত কৰিলোঁ। ধন্যবাদ।